সকলোকে নমস্কাৰ জনাই মোৰ আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো এয়া পেহীৰ লৰা দেতা খুৰা আৰু লগত আছে পেহীহত আজি যাবগৈ হে অকমান পেহীহতৰ লগত ভিডিও কনেকে কৰি থলো বহু দিনৰ মূৰত আহিছিল পেহী আৰু লৰাটো আৰু এয়া ভিডিও আসলতে বহুত দিনৰে কিন্তু মোৰ দিয়াহে দেৰি হল এয়া হেতিয়া গাড়ী আহি পাই গল পেহী আৰু লৰাটো যাবলৈ ওলাইছে তাকে তাহাতক বিদায় দি লওঁ ৰাতিপুৱা সোনকালে পেহীহতক বিদায় দি লৈ আমি এতিয়া অকমান নতুন বছৰ বুলি ওলাই আহিছিলো আৰু এয়া পাইছো আমাৰ ওচৰতে থকা চৌকিঘাট দলঙত চাওকচোন কিমান পিকনিকবোৰ আছিল তাকো অকন ভিডিও কৰি আমি ওলাই আহো আৰু আজিও এনেকৈ ৰাতিপুৱা ওলাই আহিছো লগত আছে হাজবেণ্ড আৰু মোৰ টিকলা আৰু আমি বৰ্তমান একো ডেষ্টিনেশ্যন এতিয়ালৈকে ঠিক কৰা নাই কলে যাম কি কৰিম এনেই ঘূৰি ফুৰিছো বাকি কলে যাও ভিডিওত মই দেখুৱাম আপোনালোকে মোৰ ভিডিওটো হেকলৈকে চাই থাকিব ইফাল সিফাল অলপ সময় ঘূৰা পকা কৰাৰ পিছত ভাবিলো যে আজি আমি ইটানগৰলৈকে যাওঁ বুলি আকৌ গাড়ী বেক কৰিলো কৰি এতিয়া আমি ইটানগৰৰ ফালে আহি গলো আৰু যেহেতুকে ইটানগৰলৈ সোমাবলৈ হলে এন্ট্ৰি পাস লাগে সেই কাৰণে আমি এতিয়া এন্ট্ৰি পাসৰ কাৰণে ৰখি গলো হাজবেণ্ড আৰু লগত আকৌ লৈ আহিলো খুৰা লৰাটো তাহাঁতি দুটা গৈছে এতিয়া এন্ট্ৰি পাস বনাবলৈ আৰু এয়া চাওকচোন হুমায়ে ইটানগৰখনৰ সৌন্দৰ্য দেখি একদম ভাল লাগি গল ইমান ধুনিয়া যে আছিল পাহাৰীয়া ৰাস্তাবোৰ সঁচাই বহুত ধুনিয়া হয়নে এয়া চাওকচোন ইমান বেছি ভাল লাগিছিল মই আগতেও আহিছো ইয়ালে কিন্তু যিমানেই আহো হেপাহে নপলাই দেখোন সেইকাৰণে এই ঠাইখিনি মোৰ খুব প্ৰিয় খুবেই ভাল লাগে ইয়ালৈ আহি পাহাৰীয়া ৰাস্তা একাবেকা চাওকচোন কিমান যে ভাল লাগে গোটেই চাৰিওফালে পাহাৰ আৰু পাহাৰৰ মাজে মাজে আমি গৈ আছিলো তাকে অকমান ইয়াৰ পৰিৱেশটো আপোনালোকৰ মাজতো শেয়াৰ কৰো বুলি ধুনিয়াকৈ ভিডিও কৰি থলো মোৰ কিন্তু এনেকুৱা পাহাৰীয়া জায়গাবোৰ খুবেই বেছি ভাল লাগে আপোনালোকে বাৰু আহি ভাল পায়নে মোৰ আহি মনে নভৰে সেই কাৰণে প্ৰায় আমি এফালে আহুই আৰু আজিও সেই কাৰণে নতুন বছৰ বুলি অকমান ওলাই আহিলো আৰু আহি এয়া চাওক আমি মানে টাউন পাইছোহি আৰু অকন সন্ধিয়া হৈছিল আৰু গাড়ী বিলাকৰো লাইট দিবলৈ লৈছে আৰু আমি এনেকৈ আজি দিনটো ঘূৰিলো পকিলো গুটেই ইটানগৰখন এপাক ঘূৰি মেলি ধুনিয়াকৈ চাই চিটি খালি এটাই বেয়া হ'ল নতুন বছৰ আছিল সবে আসলতে মানে পাৰ্টি পুৰ্টা কৰাত লাগিছে ন সেই কাৰণে আমি খাবলৈহে একো নাপালো তেনেকুৱা ধুনিয়াকৈ ঘূৰি পকিলো তাৰ পাছত আকৌ আমি ঘৰমোৱা হলো আৰু আহি পেলাই আমি গহপুৰ ঠিক পাৰ হৈ আৰু এখন ধুনিয়া ৰেষ্টুৰেণ্ট পালো তাতে ভাবিলো নাই সোমাই দিও আৰু ৰাতিৰ ডিনাৰটো কৰি যাওঁ বুলি ভাবিলো আৰু এয়া ইয়াতে এতিয়া আমি খানা চানা অৰ্ডাৰ দিলো দি এয়া বাহিৰতে জুলনা এখন আছিল লৰাই দেখি এটাটো উঠিলে গৈ এয়া ধুনিয়াকৈ সি এটা জুলাত লাগিলে ময়ো সেই কাৰণে অকমান ভিডিও কৰি থলো বাকি আজি দিনটো আমি খুব ধুনিয়াকৈ পাৰ কৰিলো হিল ষ্টেচনৰ মাজত থাকি খুব ভাল লাগে তাৰ পৰিৱেশবোৰ আৰু ধুনিয়াকৈ পাৰ কৰি মেলি এতিয়া আকৌ ইয়াত ময়ো অকমান সৰুৰ লগত সৰু হ'বলৈ ধৰিলো ময়ো অকন জুলি দিলো এইবিলাক কাম আসলতে কৰি ভাল লাগে নহয়নে আৰু এতিয়া খানা অৰ্ডাৰ দিয়াৰ পাছত সবতকে টান লগা কামটোৱে হৈছে ৰখি থাকিব যে লাগে উপায়ো নাই বনাবলৈ অকন সময় লাগে যিহেতুকে সেইকাৰণে লৰাই মই কিবা কিবি কৰি আৰু ভিডিও সিডিও কৰি ৰখি আছো আৰু লাষ্টত আমাৰ খানা আহি পালেগৈ আৰু এনেকৈ কিবা কিবি দিলো মটন দিলো প্লেন ৰাইস ৰুটি আৰু এনেকৈ কিবা কিবি দি আৰু আজি আমি ডিনাৰটো আৰম্ভ কৰি দিলো আৰু খাবলৈ